নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয় ভক্তসকলে মনৰ পৰা সেৱা ল'ব পাৰিব আপোনালোকৰ মনত যি প্ৰাৰ্থনা আছে সেই প্ৰাৰ্থনাসমূহ এই ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰাৰ সময়তে মনৰ পৰা বাবাক জনাব ধন্যবাদ কোনে লাগিব বাকি বেব সব দুই পেলাব কবি জয় জয়তে ভক্তসকলক অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম আমি আপোনালোকৰ সৰ্বত মংগলময় চিন্তা কৰি বাবাৰ চৰণত এগছি ৰাজহুৱাভাৱে ঘৃতৱতী আমাৰ মন্দিৰৰ আই মাতৃগৰাকীয়ে বাবাৰ চৰণত প্ৰজ্বলন কৰিব আৰু এই ৰাজহুৱা বন্তি গছতে আপোনালোকৰ কামনাবিলাক প্ৰকাশ কৰক দেৱানীদেৱ মহাদেৱৰ লগতে মুক্তিনাথ ভোলানাথ প্ৰভু সন্তুষ্ট হৈ এই বন্তি গছৰ দ্বাৰা আপোনালোকৰ কামনাবিলাক পূৰ্ণ কৰিব ধন্যবাদ ৰাজহুৱা চাকি জ্বলোৱাৰ আগতে সমূহ ভক্তবৃন্দক জনাব বিচাৰিছোঁ যে আজি মেট্ৰিক পৰীক্ষাৰ উদ্দেশ্য আমি এগছ বন্তি ৰখা হৈছে সকলো পৰীক্ষাৰ্থীৰ হৈ আমি এই বন্তি গছ আজি আগবঢ়াম আৰু পৰীক্ষাৰ্থীসকলৰ মাতৃ পিতৃ সকলোৱে শুভাকাংক্ষীসকলে তেওঁলোকৰ হৈ মনৰ পৰা সেৱা ল'ব পাৰিব আমি ভক্তসকলক জনাব বিচাৰিছোঁ আজি আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে গতিকে ৰাজহুৱা বন্তি গছৰ প্ৰজ্বলনৰ পিছতে আমি বিদ্যাৰ্থীসকলৰ শুভকামনা উদ্দেশ্য কৰি প্ৰভু ভগৱন্তৰ চৰণত এগছি ঘৃতৱতী প্ৰজ্বলন কৰিম বন্তি গছৰ দ্বাৰা তেখেতসকলৰ কামনাবিলাক পাহৰাখিনি পোহৰাই দেখিবলৈ তেখেতসকলক এই বন্তি গছৰ দ্বাৰা আশীষ প্ৰদান কৰিব ধন্যবাদ ৰাজহুৱা বন্তি জ্বলাব খুজিছোঁ না অঁ হয় নি অঁ আহিছে আমাৰ অগ্নিনাভ মন্দিৰৰ সমূহ ভক্তবৃন্দক এই ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰাৰ আগতেই এষাৰ কথা ক'ব বিচাৰিছোঁ আপোনালোক সকলোৱে জানে যে আজিকালি মেছেজ বহুত বেছি আহে আৰু আমাৰ মেছেজসমূহ চেক কৰি হোৱা নাই আৰু মোৰ ব্যক্তিগত মোবাইল নাম্বাৰত যদি কোনো ভক্তই মেছেজ দিছে মই ব্যক্তিগত নাম্বাৰৰ মেছেজ চোৱা নহয় যিহেতু সময় মোৰ নিমিলে আমাৰ মন্দিৰৰ যিকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰকেইটাত আমাৰ মেছেজ যথেষ্ট হয় চন্দনা মোবাইলটো আনাচোন আজি এই বন্তি গছ প্ৰজ্বলন কৰাৰ আগতেই আপোনালোক সকলোকে দেখুৱাই ল'ব বিচাৰিছোঁ নালাগে এই গছ অঁতৰাই দিওঁ আমাৰ 1500, 1800, 2500 এনেকুৱালৈকে মেছেজ হয় তেওঁলোকে দিন ৰাত মেছেজ চাইও শেষ কৰিব পৰা নাই
মেছেজ চাইহে লগালগ আকৌ ভৰ্তি হৈ যায়। গতিকে কোনো মাতৃ পিতৃয়ে বা কোনো শুভাকাংক্ষীয়ে যদি কোনো সন্তানৰ হৈ পৰীক্ষাৰ কাৰণে আগন্তুক পৰীক্ষা মেট্ৰিক পৰীক্ষা আজিৰ পৰা মেট্ৰিক আৰম্ভ হৈছে, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ উদ্দেশ্যে শৰাই আগবঢ়াইছিলে আৰু আমাৰ যদি কিবা কাৰণত চাই শেষ হোৱা নাই, আমি আজি দুখন শৰাই পুনৰ আগবঢ়াম, এখন হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ষ্টুডেণ্টৰ কাৰণে আৰু এখন মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্টৰ কাৰণে। কাৰণ আপোনালোকে যদি কিবা কাৰণত শৰাই দিছিলে আৰু আমাৰ যদি শৰাই দি শেষ হোৱা নাই, তেতিয়াহ'লে সেইকাৰণে আমি দুখন শৰাই দিম আৰু আপোনালোক সকলোৰে মংগল হওক। এগছ বন্তি দিব লৈছোঁ আৰু আপোনালোকৰ সেই যি শৰাই আপোনালোকে দিছে সেই শৰাইখনৰ নাম যদি লিখি হোৱা নাই আমাৰ, কিন্তু আমি আপোনালোকৰ সকলোৰে হৈ দুখন শৰাই আগবঢ়াম আৰু আপোনালোকৰ মেছেজসমূহ যেতিয়া চোৱা হ'ব আৰু যেতিয়া লিখি দিয়া হ'ব গম পাব যে আপোনালোকৰ মেছেজ চোৱা হ'ল আৰু তাৰ পিছতে আপোনালোকৰ শৰাই দিব। দে না কি কৰি আছোঁ? অঁ ঠিক আছে, এইটো আছোঁ মোবাইলটো দেখাওঁ। মই প্ৰত্যেকটো কথাই স্পষ্টভাৱে দেখাওঁ আৰু এতিয়া আপোনালোকক দেখাম আমাৰ মেছেজ কি কাৰণে চাই হোৱা নাই। প্ৰতিটো কথাই মই স্পষ্টভাৱে দেখাই আছোঁ, দেখাই যাম আৰু এতিয়া দেখাম আমাৰ মেছেজ কিয় চেভ হোৱা নাই। এই আপোনালোকে ওচৰলৈ দে মোবাইল, এই আপোনালোকে চাওক, ইয়াত আছে 1780 কিমান 89 হয়নে, 1789টা মেছেজ ইয়াত পৰি আছে। কিন্তু তেওঁ মেছেজ চেক কৰি আছে। এতিয়াও মন্দিৰলৈ আহিয়ে আমাৰ যিটো মন্দিৰৰ মেইন নাম্বাৰ 700 দেখিছেনে, এয়া মোবাইলটোৱে খন্তেক সময়ো আমাৰ প্ৰেছ নাপায়, আহিয়ে থাকে, ফোন আহিয়ে থাকে। চাওক ইয়াত মেছেজ কিমান আছে। এইখিনি চালে ন, এইখিনি মেছেজ চালে, তেওঁ চাই আছিলে মেছেজ, এয়া চালে কেতিয়ালৈকে চোৱা হ'ল আমাৰ। কাৰণ যথেষ্ট মেছেজ থাকে। 11 তাৰিখলৈকে আমাৰ এয়া মেছেজ চোৱা হ'ল, 11/2/24লৈকে মেছেজ চোৱা হ'ল, যথেষ্ট মেছেজ। তাৰপিছত এয়া আপোনালোকে দেখক, চাওক কিমান মেছেজ থাকে। চাওক, কাৰোবাক ব্লেম দিয়াৰ আগতে অলপ পৰিস্থিতিটো বুজিব লাগে। মই সদায় কৈ আছোঁ আপোনালোকক সকলোকে, এয়া চাওক শেষেই হোৱাগৈ নাই। গতিকে তেওঁ তেজমঙৰ মানুহে মেছেজ নহয়, কিন্তু মেছেজ ইমান চাই শেষ কৰিব নোৱাৰে কেতিয়াও। ইমানখিনি যোৱাৰ পিছত কোন তাৰিখলৈ গৈছে ৰবিনে? এয়া কালি, ইমানখিনি যোৱাৰ পিছত কালিলৈ গৈছে আৰু আছেই তাৰমানে, আৰু মোবাইলটোৱে একদম ৰেষ্ট নাপায়। এয়া গতিকে আপোনালোক সকলোকে জনাইছোঁ যে আমাৰ 2025লৈকে আমাৰ মেছেজ হয়। আৰু মই ভক্তবৃন্দ আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ বিশ্বাস আছে অগ্নিনাম বাবাৰ ওপৰত, তেতিয়াহে আপোনালোকে শৰাই অৰিহণা দিব। যদি আপোনালোকক বিচৰা মাত্ৰকেই লাগে, তেতিয়া অনুগ্ৰহ কৰি আপোনালোকে নিদিব অৰিহণা। কাৰণ ৰাজহুৱাভাৱে এখন শৰাই দিওঁ, ৰাজহুৱাভাৱে এগছ বন্তি দিওঁ, তাত আপোনালোকে সেৱা ল'লেই হ'ব। যে আপোনালোকে শৰাই দিবই লাগে বুলি কোনো কথা নাই। যদি আপোনালোকৰ যদি অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস আৰু মোৰ ওপৰত যদি বিশ্বাস, তেতিয়াহ'লেহে আপোনালোকে শৰাই অৰিহণা দিব। শৰাই ভগৱানৰ নামত 500 টকা শৰাই অৰিহণাটো দি, তাৰপিছত স্ক্ৰীনশ্বট মাৰি কাৰোবাক দি ফেচবুকত প'ষ্ট দি একো লাভ নাই। ভগৱানৰ নামত যদি আপুনি সেই 500 টকা দিছে, আপোনাৰ সেই শৰাই কেতিয়াও বাবাই গ্ৰহণ নকৰে। শুদ্ধ মনে যিহেতু আপুনি দিয়া নাই,
যোনে স্ক্ৰীনশ্বট মাৰি আকৌ কাৰোবাক বিলাই ফুৰিছে সেই মেছেজসমূহ। কিন্তু আপোনালোকে যদি পইচা দিয়াও নাই, অকল বাবাৰ নামত সেৱা জনাইছে, এটকাও খৰচ নোহোৱাকৈ এই লাইভ চাই ৰাজহুৱা শৰাইভাগত সেৱা লৈ বা ৰাজহুৱা বন্তিগছত সেৱা লৈ যদি আপোনালোকে আন্তৰিকতাৰে সেৱা জনাইছে আৰু অগ্নিনাভ বাবাৰ নামত এগছ বন্তি ঘৰতে দিছে, নিশ্চয় সেইযোৰাই হয়তো ছাকচেছ হ'ব। কিন্তু এই অৰিহণাটো দি পেলাই হিচাপ যদি লৈছে, মই ভাবোঁ ভগৱানে গ্ৰহণ নকৰে। গতিকে বিনম্ৰ অনুৰোধ, যদি আপোনালোকৰ ধৈৰ্য আছে, যদি বাবাৰ ওপৰত বিশ্বাস আছে, সেই অৰিহণাটো তেহে দিব। সেইটো বেংকত গৈছে আৰু আমাৰ অনাগত দিনত আমি মন্দিৰভাগ বনাম আৰু সেই আপুনি দিয়া অৰিহণাটো বাবাৰ নামতে থাকিব। যদি সেই বিশ্বাসত দিছে তেতিয়াহ'লে দিয়ক, আৰু যদি সেই বিশ্বাস আপোনাৰ হৃদয়ত নাই তেতিয়াহ'লে নিদিব। আমি বাবাৰ পূজা এনেকৈ কৰি যাম। যাৰ বিশ্বাস আছে তেখেতসকলে অৰিহণা আগবঢ়াওক, আৰু যাৰ বিশ্বাস নাই আপোনালোকে নিদিব। পইচাটো দি দিলেই ভগৱানৰ আশীষটো লগালগ পাই নাযায়, কিন্তু পইচাই ভগৱানৰ আশীৰ্বাদ কিনিব নোৱাৰে। আপোনাৰ ভাগ্যখন পইচাৰে কিনিব নোৱাৰে। আমাৰ সৃষ্টিকৰ্তা আছে এজন, তেওঁৱে আমাক সৃষ্টি কৰিছে। এই অগ্নিনাভ শিৱ মন্দিৰত কোনো হিন্দু, মুছলিম, খ্ৰীষ্টান, আহোম একো ধৰণৰ জাত পিতৰ কথা নাই। ইয়াত প্ৰত্যেক মানুহ আহে, প্ৰত্যেকেই ইয়াত পূজাৰী আৰু প্ৰত্যেকেই ইয়াত ভক্ত। ইয়াত জাতৰ কোনো কথা নাই, ইয়াত জাত পাত বুলি কোনো ধৰণৰ কথা নাই। যদি আপোনালোকে তেনেকুৱা ধৰণৰ মনোভাৱৰ সৃষ্টি কৰিব খুজিছে, মই স্পষ্টভাৱে অগ্নিনাভ বাবাৰ সন্মুখত কওঁ, ইয়াতে মুছলিম সম্প্ৰদায়ৰ মানুহ আহি ইয়াত বাবাৰ ইয়াত গাখীৰ ঢালে, পূজা কৰে। আজি আমি 1 বছৰ যোৱা শিৱৰাত্ৰিৰ পৰা আমি ইয়াত কলচীটোত পাতি দিছোঁ। তাৰ আগতে কিন্তু আমাৰ ইয়াত মুছলিম সম্প্ৰদায়ৰ মানুহ আহি, ভক্ত আহি ইয়াত বাবাৰ শিৱলিংগত পানী ঢালিছে, পূজা কৰিছে, চাকি দিছে। মই সকলোৰে বাবে এৰি দিছোঁ। মোৰ মনৰ কথাটো হৈছে, সৃষ্টিকৰ্তা এজনেই সৃষ্টিকৰ্তা, সেইজনেই আমাক সৃষ্টি কৰিছে, যাক আমি বিভিন্ন নামেৰে আমি তেওঁক পূজা দিওঁ। আৰু খ্ৰীষ্টানসকলে বা মুছলিম সম্প্ৰদায়সকলে তেওঁলোকে আল্লাহ বুলি কয়, কিন্তু সৃষ্টিকৰ্তা এজনে। কাটিলে সেই মুছলিম সম্প্ৰদায়জনৰো তেজ ওলাব, আপোনাৰো তেজ ওলাব, মোৰো তেজ ওলাব। সৃষ্টিকৰ্তা এজনেই আমাক সৃষ্টি কৰিছে। যেতিয়া আপুনি অসুস্থ হ'ব, ব্লাড বেংকত যেতিয়া আপুনি যাব, তাত লিখা নাথাকে এইটো হিন্দুৰ তেজ, এইটো মুছলিমৰ তেজ। কিন্তু যিখিনি মানুহে সদায় হাঁহে, সদায় জানিব, সেই মানুহখিনিয়ে শেষত গৈ ব্লাড বেংকৰ পৰা তেজ লৈহে তেওঁৰ জীৱন পুনৰ ঘূৰি আহে। সেই সময়ত সেইসকলে চিন্তা কৰেনে যে সেই তেজটো ক'ৰ পৰা আহিছে, হিন্দুৰ তেজ নে মুছলিমৰ তেজ? কোনোবাই সেইটো বিচাৰ কৰেনে? গতিকে যদি আপোনালোকৰ বিশ্বাস আছে, আপোনালোকে শৰাই অৰিহণা দিব। আৰু যদি আপোনালোকৰ অগ্নিনাভ বাবাৰ ওপৰত বিশ্বাস নাই, তেতিয়া আপোনালোকে শৰাই অৰিহণা নিদিব। আমি যেনেকৈ বাবাক চম্ভালোঁ, যেনেকৈ পূজা দিওঁ, তেনেকৈ সদায় পূজাই দিম। অৰিহণাটো আগবঢ়াই এই যিসকলে মেছেজ চায়, তেওঁলোকক ইমানেই বেয়া কমেণ্ট দিছে, ইমানেই বেয়া মেছেজ দিছে, ভাবিব নোৱাৰে। মানে ইমান অভদ্ৰ, মানে সেই শব্দটো মই এতিয়া ইয়াত ক'ব নোৱাৰোঁ বাবাৰ সন্মুখত। ইমান অভদ্ৰকৈ, ইমান বেয়াকৈ মেছেজ দিছে। মেছেজ নাচাওঁ কেলে বুলি। তো ভগৱানৰ নামত যদি ভাৱ ভক্তি আছে তেতিয়াহে অৰিহণা দিব। আমি কোৱা নাই কাকো আপোনালোকে অৰিহণা দিয়ক। গতিকে যিসকল বাবাৰ একান্ত ভক্ত, বাবাৰ ওপৰত বিশ্বাস আছে, আপোনালোকৰ কাৰণে লাইভ সদায় পাব আপোনালোকে।
আৰু মনৰ পৰা আপোনালোক সকলোৱে সেৱা ল'ব পাৰিব। ধন্যবাদ।